আমি ষ্টেটিক জিকেৰ সিৰিজ কৰি আছো আজিৰ ভিডিঅটো হ'ব পাৰ্ট 16 ভিডিঅ এই ভিডিঅটোত আমি ইম্পৰ্টেন্ট ডেজ এণ্ড ইভেন্ট গুৰুত্বপূৰ্ণ দিৱস আৰু দিনসমূহৰ ওপৰত দ্বিতীয়টো পাৰ্ট লৈ আহিছো প্ৰথম পাৰ্টত অলৰেডি আমি কিছু কুৱেশ্যন ডিসকাস কৰিছো আজিৰ ভিডিঅটোত আমি অন্য কিছু ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ লৈ আহিছো গতিকে আজিৰ প্ৰথম প্ৰশ্নটো চাই লব নেশ্যনেল ডক্টৰছ ডে ইজ অবজাৰ্ভড এভৰি ইয়াৰ অন ডেছ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস প্ৰতি বছৰে ডেছ তাৰিখে উদযাপন কৰা হয় এই প্ৰশ্নটো যোৱাবাৰ এডিআৰিত আহি গৈছে প্ৰথমতে আপোনালোকে অপচনসমূহ চাই শুদ্ধ উত্তৰটো বাছি উলিয়াওক ৰাষ্ট্ৰীয় চিকিৎসক দিৱস কাৰ মেমৰিত পালন কৰা সময় লিখি দিছো তেখেতৰ নাম হৈছে ডক্টৰ বিধান চন্দ্ৰ ৰয় ঠিক আছে তেখেত আছিল এজন ফিজিচিয়ান আৰু অলসো সেকেন্ড চিফ মিনিষ্টাৰ অফ ৱেষ্ট বেংগল পশ্চিম বংগৰ তেখেত দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী আছিল ঠিক আছে আৰু তেখেতৰ জন্মদিন 1 জুলাই প্ৰথম 1 তাৰিখে 1882 তেখেতৰ জন্ম হৈছিল লগতে তেখেতৰ মৃত্যু দিন হৈছে 1 জুলাই 1962 সেম ডেট হয় মন কৰিব প্ৰথম জুলাই 1 তাৰিখে তেওঁৰ জন্ম হৈছে আৰু মৃত্যু হৈছে আৰু এই জুলাই 1 তাৰিখেই তেখেতৰ প্ৰতি সন্মান জনাই তেখেতৰ মেমৰিত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ভাৰতত প্ৰতি বছৰে উদযাপন কৰা হয় নিশ্চয় বুজি পাইছে গতিকে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব ৱাইল্ড লাইফ উইক ইজ সেলিব্ৰেটেড অন ডেছ বন্যপ্ৰাণী সপ্তাহ দেশত পালন কৰা হয় অপচন এবাৰ চাই লওক এই প্ৰশ্নটো টেটত আহি গৈছে অসম টেটত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অক্টোবৰ মাহত পালন কৰা হয় 1 অক্টোবৰ টু 7 অক্টোবৰ প্ৰথম সপ্তাহত পালন কৰা হয় লগতে মন কৰিব কিছু কিতাপত 2 অক্টোবৰ বুলিও থাকে 2 অক্টোবৰ টু 8 অক্টোবৰ বুলি পোৱা যায় ঠিক আছে নিশ্চয় বুজি পাইছে ইয়াৰ পাছৰ প্ৰশ্নটো Which of the following is a theme of International Yoga Day 2023 নিম্নলিখিত কোনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2023 ৰ বিষয়বস্তু হয় আগৰ ভিডিঅটোত আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেই তাৰিখে পালন কৰা হয় পাইছিলো গতিকে প্ৰথমতে আপোনালোকে মোক তাৰিখটো ক'ব কেই তাৰিখে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় জুন মাহৰ 21 তাৰিখে ঠিক আছে আৰু প্ৰথমবাৰ পালন কৰিছিল 2015ত ষ্টাৰ্ট হৈছিল আৰু 2023ৰ বিষয়বস্তু আছিল Yoga for Vasudhaiv Kutumbakam অপচন নম্বৰ ডি হ'ব কাৰেক্ট আনসাৰ অৰ্থাৎ ই ডেসক্ৰাইব কৰে ইট ডেসক্ৰাইব দ্য ডিজায়াৰ ফৰ ওৱান আৰ্থ ওৱান ফেমিলি এণ্ড ওৱান ফিউচাৰ ঠিক আছে অপচন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ ইয়াৰ পাছৰ প্ৰশ্নটো পঢ়ি চাওক হোৱাট ইজ আ থিম ফৰ নেশ্যনেল স্পৰ্টছ ডে ইন 2023 ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 2023ৰ বিষয়বস্তু কি হয় আগৰ ভিডিঅ'টোত আমি পালো যে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস মেজৰ কাৰ জন্মদিনত পালন কৰা হয় মেজৰ ধ্যানচাঁদ হকীৰ যাদুকৰ মেজৰ ধ্যানচাঁদৰ জন্মদিনত পালন কৰা হয় গতিকে এবাৰ তাৰিখটো কওঁ কেই তাৰিখে আছিলে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আছিলে আগষ্টৰ 29 ঠিক আছে আৰু এই বৰ্ষৰ বিষয়বস্তু থিম আছিল স্পৰ্টছ আৰ এন ইনেবলাৰ টু এন ইনক্লুচিভ এণ্ড ফিট ছ'চাইটি ইয়াৰ পাছৰ প্ৰশ্নটো 487 In which year was the first World Environment Day observed? কোন চনৰ প্ৰথম বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হৈছে প্ৰথমবাৰ 1973 চনত উদযাপন কৰা হৈছিল আৰু শ্লোগান আছিল Only One Earth ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো World Senior Citizen Day is observed on which of the following days every year? বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস প্ৰতি বছৰে কোন তাৰিখে উদযাপন কৰা হয় অলপ সময় মই ৰৈ দিছো প্ৰথমতে আপোনালোকে অপচন বাছি উলিয়াব আৰু শুদ্ধ উত্তৰটো হৈছে World Senior Citizen Day পালন কৰা হয় 21 আগষ্ট তাৰিখে পাছৰ প্ৰশ্নটো From which year is the World AIDS Day being celebrated? বিশ্ব AIDS দিৱস কোন চনৰ পৰা উদযাপন কৰি অহা হৈছে অপচনসমূহ চাই ল'ব চন দিয়া আছে বিশ্ব এইডছ দিৱস পালন কৰা হয় ডিচেম্বৰত তাৰিখটো কোনোবাই জানে যদি মোৰ লগত কওক বিশ্ব এইডছ দিৱস পালন কৰা হয় 1 ডিচেম্বৰ তাৰিখে 1 ডিচেম্বৰ তাৰিখে পালন কৰা হয় এই দিৱস আৰু প্ৰতি বছৰে
1988 পৰা এই দিৱস পালন কৰি অহা হৈছে ঠিক আছে টু ৰেইজ এৱাৰনেছ অফ এইডছ আৰু এইডছ কোনে কজ কৰে আমি পাইছোঁ ছায়েন্সৰ চিৰিজত ডিজিজ ৰোগৰ বিষয়ে পঢ়োঁতে আমি পাইছিলোঁ ইট ইজ কজড ডিউ টু HIV ইনফেকশ্যন নহয় জানো এইটো কথা আমি আগতেই পাই আহিছোঁ ঠিক আছে আৰু ইয়াৰ HIV ভাইৰাছৰ টেষ্ট কৰিবলৈ বা এইডছৰ টেষ্ট কৰিবলৈ কি টেষ্ট কৰা হয় টেষ্টৰ নামটো মোক এবাৰ কওক আমি ছায়েন্সত পঢ়ি আহিছোঁ টেষ্টৰ নাম যদি কাৰোবাৰ মনত আছে এবাৰ কওক নিশ্চয়কৈ মনত আছে আপোনালোকৰ টেষ্টটো হৈছে এলিজা টেষ্ট ইজ ডান ফৰ দ্য টেষ্ট অফ HIV ভাইৰাছ ডেট ইজ এইডছ ঠিক আছে এলিজা টেষ্ট কৰা হয় পাছৰ প্ৰশ্নটো হুইচ এনিভাৰ্চাৰী অফ কাৰ্গিল বিজয় দিৱস ৱাজ চেলিব্ৰেট across the country on 26 July 2023 তো 26 জুলাই 2023 তাৰিখে সমগ্ৰ দেশত কাৰ্গিল বিজয় দিৱসৰ সময়তো কিমান সংখ্যক বাৰ্ষিকী উদযাপন কৰা হয় অপশ্যন পঢ়ি চাওক প্ৰথমতে ইয়াত আমি মনত ৰাখিব লাগিব যে কাৰ্গিল বিজয় দিৱস কি তাৰিখে পালন কৰা হয় 26 জুলাই তাৰিখে আৰু এইবাৰ যেটো পালন কৰি গৈছে 2023 26 জুলাইত হেতু কিমান সংখ্যক আছিল আমাক সুধিছে অপশ্যনৰ সমূহ দিয়া আছে এবাৰ চাই লওক আৰু এই দিৱস উদযাপন কৰা হয় 1999 যি অপাৰেশ্যন বিজয় আছিল এই অপাৰেশ্যন বিজয়ত ইণ্ডিয়ান আৰ্মড ফৰ্চে পাকিস্তান আৰ্মিৰ এগেইনষ্টত ভিক্টৰী লাভ কৰিছিল জয় লাভ কৰিছিল আৰু তাৰ উপলক্ষে এই দিৱস উদযাপন কৰা হয় আৰু এইবাৰ হৈছে 24th টম এই দিৱস পালন কৰি গৈছে নিশ্চয় বুজি পাইছে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব হোৱাট ইজ আ থিম অফ ৱৰ্ল্ড হেল্থ ডে 2023 বিশ্ব স্বাস্থ্য দিৱস 2023 বিষয়বস্তু কি হয় বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় 7 এপ্ৰিল তাৰিখে আৰু 2023 এই থিম আছিল হেল্থ ফৰ অল অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ লগে লগে আৱাৰ প্লেনেট আৱাৰ হেল্থ যি আছে এইটো আছিল যোৱা বছৰৰ বিষয়বস্তু ঠিক আছে বাকি বিল্ডিং এ ফেয়াৰাৰ হেল্থিয়াৰ ৱৰ্ল্ড আছিল 2021 আৰু ছাপোৰ্ট নাৰ্ছেছ এণ্ড মিডৱাইফছ এইটো আছিল 2020 বৰ্ষৰ ঠিক আছে পাছৰ প্ৰশ্নটো হুইচ ডে ইজ চেলিব্ৰেটেড এজ আ নেশ্যনেল হিন্দী দিৱস ৰাষ্ট্ৰীয় হিন্দী দিৱস কোন তাৰিখে উদযাপন কৰা হয় হিন্দী হৈছে আমাৰ ৰাষ্ট্ৰীয় ভাষা আৰু ইয়াৰ ওপৰত ৰাষ্ট্ৰীয় হিন্দী দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে আৰু শুদ্ধ উত্তৰটো হৈ যাব ছেপ্টেম্বৰ 14 পাছৰ প্ৰশ্নটো 132nd খংজাম ডে was observed in which of these states on 23rd April 2023 132তম খংজাম ডে 23 এপ্ৰিল 2023 তাৰিখে কোনখন ৰাজ্যত উদযাপন কৰা হৈছিল অপশ্যন পঢ়ি যাব খংজাম ডেৰ কথা আমি অসম জিকেত পাইছিলোঁ মিক্স চিৰিজত পাইছিলোঁ আৰু শুদ্ধ উত্তৰটো হ'ব 1891 চনত যি এংগ্লো মণিপুৰী ৱাৰ হৈছিল মণিপুৰী ৱাৰসকলৰ ভাগ লোৱা বীৰসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সন্মান জনাই এই দিৱস পালন কৰা হয় গতিকে ইয়াৰ নামটোতে আমি পাইছোঁ এংগ্লো মণিপুৰ যেতিয়া মণিপুৰত পালন কৰা হয় ঠিক আছে আৰু এই বৰ্ষত আছিল 132nd টম আছিল আৰু ইয়াত চিফ মিনিষ্টাৰ এন বীৰেন সিঙেও মই লিখি দিছোঁ তেখেতৰ নাম এন বীৰেন সিঙে এটেণ্ড কৰিছিল ঠিক আছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এটেণ্ড কৰিছিল আৰু এই দিৱস পালন কৰিছিল খংজাম ৱাৰ মেমৰিয়েল কমপ্লেক্সত ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো হোৱাট ইজ দ্য গাইডিং থিম ফৰ ৱৰ্ল্ড মেলেৰিয়া ডে 2023 বিশ্ব মেলেৰিয়া দিৱস 2023 বিষয়বস্তু অপশ্যন এবাৰ চাই ল'ব বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয় 25 এপ্ৰিল তাৰিখে আৰু মেলেৰিয়া কিহে কৰে এবাৰ মোক কওক মেলেৰিয়াৰ কাৰক কি হয় এবাৰ কওক আমি ছায়েন্সৰ চিৰিজত পঢ়ি আহিছোঁ ইট ইজ কজড বাই প্ৰট'জোৱা প্লাজমডিয়াম আৰু বিশ্ব মেলেৰিয়া দিৱস 2023 বিষয়বস্তু হৈছে টাইম টু ডেলিভাৰ জিৰ' মেলেৰিয়া ইনভেষ্ট ইন'ভেট এণ্ড ইমপ্লিমেণ্ট ঠিক আছে পাছৰ প্ৰশ্নটো হুজ বাৰ্থডে ইজ চেলিব্ৰেটেড এজ ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়লেন্স কাৰ জন্মদিনত আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস উদযাপন কৰা হয় আৰু
আৰু শুদ্ধ উত্তৰটো হৈছে 2 অক্টোবৰ তাৰিখে গ্লোবেলি মহাত্মা গান্ধীৰ জন্মদিনত ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়োলেন্স আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস উদযাপন কৰা হয় ঠিক আছে আৰু ৰাষ্ট্ৰসংঘ ইউনাইটেড নেশ্যনে 2007 চনত ৰিজলিউশ্যন লৈছিল এই দিৱস পালন কৰিবৰ বাবে ঠিক আছে পাছৰ প্ৰশ্নটো Whose birthday is celebrated as the National Sports Day in India? ভাৰতত কাৰ জন্মদিনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয় লগে লগে শুদ্ধ উত্তৰটো আমি আগৰ ভিডিঅ'ত পাইছোঁ মেজৰ ধ্যানচান্দৰ জন্মদিনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয় ভাৰতত ঠিক আছে লগে লগে মোক এটা কথা কওক আপোনালোকে যে অসমত কাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় অসমত কাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় মোক কওক তেখেতৰ নামটো কওক আৰু তাৰিখটো কওক কি তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় আগষ্টত 29 আগষ্ট এইটো আমি আগৰ ভিডিঅ'টোত পাইছোঁ তো অসমত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় এই দিৱস উদযাপন কৰা হয় ছেপ্টেম্বৰ কিমান ছেপ্টেম্বৰ আছিলে 3 ছেপ্টেম্বৰ ঠিক আছে 3 ছেপ্টেম্বৰত আছিলে আৰু ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত নিশ্চয়কৈ সকলোৰে মনত আছে তথাপিও মই লিখি দিছোঁ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অসমত 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় ঠিক আছে পুনৰবাৰ কৈছোঁ যে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আগষ্টত আৰু অসমত ছেপ্টেম্বৰত ঠিক আছে পাছৰ প্ৰশ্নটো ইয়াৰ পাছৰ প্ৰশ্নটো পঢ়িব ইণ্ডিয়া চেলিব্ৰেটছ নেশ্যনেল ইঞ্জিনিয়াৰ্ছ ডে অন ছেপ্টেম্বৰ 15 হুইচ ইজ এ বাৰ্থ এনিভাৰ্চাৰী অফ ভাৰতবৰ্ষই 15 ছেপ্টেম্বৰ তাৰিখে কাৰ জন্ম জয়ন্তীত ৰাষ্ট্ৰীয় ইঞ্জিনিয়াৰ দিৱস উদযাপন কৰে এবাৰ অপশ্যনসমূহ পঢ়ি নামসমূহ পঢ়ি চাব আৰু শুদ্ধ উত্তৰটো হৈছে ভাৰতত 15 ছেপ্টেম্বৰ তাৰিখে তাৰিখটো মনত ৰাখিব 15 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় ইঞ্জিনিয়াৰ দিৱস পালন কৰা হয় আৰু মক্সগুণ্ডাম অপশ্যন নম্বৰ বিত যি আছে মক্সগুণ্ডাম ভিছভেছৱাৰায়াৰ জন্ম জয়ন্তীত এই দিৱস পালন কৰা হয় ঠিক আছে নামটো আমাৰ কাৰণে ফেমিলিয়াৰ নহয় গতিকে পুনৰবাৰ পঢ়ি চাব মক্সগুণ্ডাম ভিছভেছৱাৰায়াৰ জন্মদিনত আৰু তেখেত হৈছিল এজন ইণ্ডিয়ান চিভিল ইঞ্জিনিয়াৰ ভাৰতীয় চিভিল ইঞ্জিনিয়াৰ আৰু তেখেতে ইণ্ডিয়াছ হাইয়েষ্ট অনাৰ ভাৰত ৰত্ন বঁটাও লাভ কৰিছিল ঠিক আছে তেখেতে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল 1955 চনত ঠিক আছে লগতে মনত ৰাখক এই 15 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ উপৰিও শ্ৰীলংকা আৰু টানজানিয়াত ৰাষ্ট্ৰীয় ইঞ্জিনিয়াৰ দিৱস পালন কৰা হয় ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব নেশ্যনেল এডুকেশ্যন ডে ইজ চেলিব্ৰেটেড অন হুইচ ডেট ৰাষ্ট্ৰীয় শিক্ষা দিৱস কিমান তাৰিখে পালন কৰা হয় অপশ্যন দিয়া আছে তাৰিখসমূহ এবাৰ চাই লওক আৰু এই ৰাষ্ট্ৰীয় শিক্ষা দিৱস কাৰ জন্ম জয়ন্তীত পালন কৰা হয় আহিব পাৰে মই লিখি দিছোঁ ভাৰতৰ প্ৰথমজন এডুকেশ্যন মিনিষ্টাৰৰ জন্ম জয়ন্তীত পালন কৰা হয় গতিকে কোন হৈছিলে কওক আপোনালোকে প্ৰথমজন এডুকেশ্যন মিনিষ্টাৰ কোন আছিল ভাৰতৰ তেখেত আছিল মৌলানা আবুল কালাম আজাদ ঠিক আছে মৌলানা আবুল কালাম আজাদ who was the first education minister of India তেখেতৰ জন্ম জয়ন্তীত বাৰ্থ এনিভাৰ্চাৰীত 11 নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয় ঠিক আছে পাছৰ প্ৰশ্নটো হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড ৱাটাৰ ডে 2023 বিশ্ব জল দিৱস 2023ৰ বিষয়বস্তু কি আছিল প্ৰথমতে কওক বিশ্ব জল দিৱস কেই তাৰিখে পালন কৰা হয় আগৰ ভিডিঅ'টোত পঢ়িছোঁ বিশ্ব জল দিৱস মাৰ্চত পালন কৰা হয় মাৰ্চ মাহৰ 22 তাৰিখে 22 মাৰ্চত পালন কৰা হয় আৰু এই বৰ্ষৰ বিষয়বস্তু আছিল এক্সেলাৰেটিং চেঞ্জ অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ ঠিক আছে পাছৰ প্ৰশ্ন পঢ়ি চাব হোৱাট ইজ দ্য থিম অফ নেশ্যনেল ভোটাৰ্ছ ডে 2023 ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 2023ৰ বিষয়বস্তু কি অপশ্যন পঢ়ি চাব ৰাষ্ট্ৰীয় ভোটাৰ দিৱস যোৱাটো ভিডিঅ'ত পাইছিলোঁ যে জানুৱাৰী 25 জানুৱাৰী তাৰিখে পালন কৰা হয় আৰু 2023ৰ বিষয়বস্তু হৈছে নাথিং লাইক ভোটিং আই ভোট ফৰ চিয়'ৰ নাথিং লাইক ভোটিং আই ভোট ফৰ চিয়'ৰ অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ ইয়াৰ পাছৰ প্ৰশ্নটো চাব হোৱাট ইজ দ্য থিম ফৰ ৱৰ্ল্ড টুৰিজিম ডে 2023 বিশ্ব পৰ্যটন দিৱস 2023ৰ বিষয়বস্তু কি হয়
অপশ্যনসমূহ দিয়া আছে, কিছু সময় মই ৰৈ দিছোঁ। বিশ্ব পৰ্যটন দিৱস ৱৰ্ল্ড টুৰিজিম ডে পালন কৰা হয় 27 ছেপ্টেম্বৰ তাৰিখে। ঠিক আছে, 27 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় প্ৰতি বছৰে। আৰু এই বছৰৰ থিম আছিল টুৰিজিম এণ্ড গ্ৰীণ ইনভেষ্টমেণ্ট। টুৰিজিম এণ্ড গ্ৰীণ ইনভেষ্টমেণ্ট আছিল এই বছৰৰ থিম। লগে লগে মনত ৰাখিব যে আমাৰ ভাৰতৰ টুৰিজিমৰ টেগলাইনটো কি হয়। ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আমাৰ ভাৰতৰ টুৰিজিমৰ টেগলাইনটো হৈছে ইনক্ৰেডিবল ইণ্ডিয়া। ইনক্ৰেডিবল ইণ্ডিয়া। ঠিক আছে, লগে লগে অসমৰ কি হয় মোক কওক। যদিহে আপোনালোকৰ কোনোবাই জানে অসমৰ কি হয় মোৰ লগে লগে কওক। অসমৰ লগতে নৰ্থ ইষ্টৰ বাকী ষ্টেটসমূহৰ মই টুৰিজিমৰ টেগলাইন লিখি দিছোঁ, এবাৰ চাই ল'ব। অসমৰ হৈছে দি অ'ছম আছাম। দি অ'ছম আছাম, এইটো হৈছে অসমৰ টুৰিজিমৰ টেগলাইন। ঠিক আছে, অৰুণাচল প্ৰদেশৰ মই ইয়াত লিখি দিছোঁ। অৰুণাচল প্ৰদেশৰ টেগলাইনটো হৈছে, চিয়াহীটো চেঞ্জ কৰি লৈছোঁ, দি লেণ্ড অফ ডাউনলিট মাউণ্টেইন। ঠিক আছে, লগে লগে মাউণ্টেইনছ। লগে লগে নাগালেণ্ডৰ মই ইয়াত লিখি দিছোঁ, নাগালেণ্ড। এইসমূহ আপোনালোকে লিখি ল'ব, কাৰণ ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায়। নাগালেণ্ডৰ হয়তো যোৱাবাৰ ইয়াৰ পৰা এটা কুৱেশ্যন আহিছে, মইতো ডিছকাছ কৰিছোঁ আপোনালোকৰ লগত এবাৰ। নাগালেণ্ডৰ হৈছে লেণ্ড অফ ফেষ্টিভেল। ঠিক আছে, লেণ্ড অফ ফেষ্টিভেলছ। তাৰ পাছত আহিব মণিপুৰৰ হৈছে জুৱেল অফ ইনক্ৰেডিবল ইণ্ডিয়া। ঠিক আছে, ভাৰতৰ আমি পালোঁ ইনক্ৰেডিবল ইণ্ডিয়া, আৰু মণিপুৰৰ হৈছে জুৱেল অফ ইনক্ৰেডিবল ইণ্ডিয়া। ঠিক আছে, লগে লগে তাৰ পাছত চাব, মণিপুৰ গ'ল। ত্ৰিপুৰাৰ হৈছে ভিজিট আগৰতলা। ঠিক আছে, ইয়াৰ পাছত মেঘালয় থাকি গৈছে। মেঘালয়ৰ হৈছে হাফ ৱে টু হেভেন। ঠিক আছে, পুনৰবাৰ এবাৰ ৰিভিজন কৰিব। অসমৰ হৈছে দি অ'ছম আছাম। বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো। অৰুণাচল প্ৰদেশৰ হৈছে দি লেণ্ড অফ ডাউনলিট মাউণ্টেইন। নাগালেণ্ডৰ হৈছে লেণ্ড অফ ফেষ্টিভেল। লগে লগে মণিপুৰৰ হৈছে জুৱেল অফ ইনক্ৰেডিবল ইণ্ডিয়া। ত্ৰিপুৰাৰ এবাৰ ৰিভিজন কৰক। ত্ৰিপুৰাৰ হৈছে ভিজিট আগৰতলা। মেঘালয়ৰ হৈছে হাফ ৱে টু হেভেন। ঠিক আছে, এবাৰ আপোনালোকে লিখি ল'ব, এইসমূহ ইম্পৰ্টেণ্ট হয়, পুনৰবাৰ কৈছোঁ। চ' ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব, ৱেন ইজ ৱৰ্ল্ড পলিঅ' ডে চেলিব্ৰেটেড এভৰি ইয়াৰ? বিশ্ব পলিঅ' দিৱস প্ৰতি বছৰে কেতিয়া উদযাপন কৰা হয়? আৰু শুদ্ধ উত্তৰটো হৈছে 24 অক্টোবৰ তাৰিখে। পাছৰ প্ৰশ্নটো, ইন ইণ্ডিয়া গুড গভৰ্নেন্স ডে ইজ অবজাৰ্ভড অন দ্য বাৰ্থডে অফ ডেছ। চ' ভাৰতত গুড গভৰ্নেন্স ডে কাৰ জন্মদিনত উদযাপন কৰা হয়? দিয়া আছে জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, অটল বিহাৰী বাজপেয়ী আৰু চৰ্দাৰ বল্লভভাই পেটেল। অপশ্যনসমূহ চাই ল'ব, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ীৰ জন্মদিনত, অৰ্থাৎ 25 ডিচেম্বৰ তাৰিখে। মনত ৰাখিব, খ্ৰীষ্টমাছৰ দিনাখনেই 25 ডিচেম্বৰ তাৰিখে গুড গভৰ্নেন্স ডে পালন কৰা হয়। ইয়াৰ পাছৰ প্ৰশ্নটো, হুইচ অফ দ্য ফলোয়িং ষ্টেট চেলিব্ৰেটেড লাচিত দিৱস ইন নৱেম্বৰ 2023? কোনখন ৰাজ্যৰ নৱেম্বৰ 2023ত লাচিত দিৱস উদযাপন কৰিছে? আৰু লাচিত দিৱস উদযাপন কোনে কৰে আমি সকলোৱে জানো, আমাৰ অসমে কৰে। অপশ্যন নম্বৰ বি, অসম হ'ব শুদ্ধ উত্তৰ। লগে লগে তাৰিখটো এবাৰ কওক, নৱেম্বৰৰ কেই তাৰিখে হ'ব? নৱেম্বৰৰ 24 তাৰিখে। 24 নৱেম্বৰ তাৰিখে অসমত লাচিত দিৱস উদযাপন কৰা হয়। ইয়াৰ পাছৰ প্ৰশ্নটো, হুইচ ডে ইজ চেলিব্ৰেটেড এজ আ ৱৰ্ল্ড ফুড ডে? বিশ্ব খাদ্য দিৱস কোন তাৰিখে উদযাপন কৰা হয়? আৰু শুদ্ধ উত্তৰটো হৈছে বিশ্ব খাদ্য দিৱস বিশ্বজুৰি 16 অক্টোবৰ তাৰিখে পালন কৰা হয়। পাছৰ প্ৰশ্নটোলৈ যাব, হুইচ ডে ইজ চেলিব্ৰেটেড এজ দ্য ৱৰ্ল্ড মেণ্টেল হেল্থ ডে?
বিশ্ব মানসিক স্বাস্থ্য দিৱস কোন তাৰিখে উদযাপন কৰা হয় অপশ্যনসমূহ এবাৰ চাই ল'ব এই প্ৰশ্নটো আমাৰ শেষৰটো প্ৰশ্ন হয় অপশ্যনসমূহ এবাৰ চাই ল'ব আৰু ইম্পৰ্টেণ্ট ডেইজৰ এইটোৱে হ'ব লাষ্ট পাৰ্ট গতিকে আপোনালোকে পুনৰবাৰ কৈছোঁ যে যিহেতু বহুতকেইটা দিৱস আছে মনত ৰাখিবলৈ অসুবিধা হ'ব পাৰে গতিকে আপোনালোকে মান্থ ৱাইজ কৰি ল'ব জানুৱাৰী ফেব্ৰুৱাৰীত কি আছে চিৰিয়েলি লিখি যাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 10 অক্টোবৰ তাৰিখে পালন কৰা হয় লগে লগে এই বৰ্ষৰ ইয়াৰ থিম আছিলে 2023ৰ থিম আছিলে মেণ্টেল হেল্থ মই ইয়াত লিখি দিছোঁ মেণ্টেল হেল্থ ইজ এ ইউনিভাৰ্চেল হিউমেন ৰাইট এইটো আছিলে এই বছৰৰ বিষয়বস্তু ঠিক আছে গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই আশা কৰিছোঁ যে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি আছে ভালকৈ পঢ়ি যাওক বহুত বেছি শুভেচ্ছা আছে আমাৰ পৰা আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ